হে এভৰিৱান, গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাই দেখিছেনে ৰ'দটো কেনেকৈ ওলাইছে, ইমান প্ৰখৰ। এইফালে মই গা পা ধুই কৰি কলেজলৈ বুলি ৰেডি হ'লোঁ। 8টামান বাজিছে আৰু মোৰ টিফিন ৰেডি কৰি ল'লোঁ। যিহেতু গৰম বেছি সেইকাৰণে মই টিফিনত ফ্ৰুইটছ লৈছোঁ আৰু মোৰ ল'ৰাই পঢ়ি আছে, ৰাতিপুৱা তাৰ এক্সাম আছে যেন, সেইকাৰণে মই কলেজ যাওঁ, তাক বাই বাই দিছোঁ। সি দেউতাকৰ লগত ঘৰতে থাকিব। যি গৰম পৰিছে ওলাবলৈ মন নাযায়। এয়া মানুহজনে বাইকখন উলিয়ালে, মোক কলেজত থৈ আহিলে আৰু মই কলেজ আহি পাই গ'লোঁ। তাৰপিছত আমি কলেজ ছুটিৰ পিছত ৰিহা অসম শ্লিক নগাঁৱৰ খ্ৰীষ্টানপট্টিত অৱস্থিত। ইয়াতে অসমীয়া মেখেলা চাদৰ পোৱা যায়, সকলো ধৰণৰ মেখেলা চাদৰ ইয়াত পোৱা যায়। ভাল ভাল কালেকশ্যন আছে। যদি আপোনালোকে পূজা বজাৰ কৰিম বুলি ভাবিছে তেন্তে এইখন দোকানলৈ আহিব পাৰে। আৰু আমি তিনিওজনীয়ে মিলি সন্ধিয়াৰ চাহকাপ আজি খাই ল'লোঁ হোটেলতে। তাৰপিছত নগাঁৱৰ খ্ৰীষ্টানপট্টিত থকা ডমিনজত সোমালোঁ। মানুহৰ যথেষ্ট ভিৰ, তথাপিও সন্ধিয়া পিজ্জা খোৱা মজাই বেলেগ, নহয় জানো? আপোনালোকে বাৰু পিজ্জা খাই ভাল পায়নে জনাবচোন দেই। এয়া আমি তিনিওজনী মিলি একোটা একোটা পিজ্জা অৰ্ডাৰ দিলোঁ। তাৰপিছত এইয়া ছিষ্টাৰকেইজনী আমাৰ কাৰণে পিজ্জা বনাই আছে আৰু যেতিয়ালৈকে ছিষ্টাৰকেইজনী আমাৰ কাৰণে পিজ্জা ৰেডি নকৰে তেতিয়ালৈকে আমি দুকপিমান ফটো উঠি ল'লোঁ। এয়া আমাৰ পিজ্জা ৰেডি, আমি পেকিং কৰি লৈছোঁ ঘৰত খাবৰ কাৰণে। মই বাৰ্বিকিউ পিজ্জা অৰ্ডাৰ দিছিলোঁ, বাৰ্বিকিউ চিকেন পিজ্জা। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু আগলৈ চাই থাকিব বুলি আশা থাকিল। বাই বাই, থেংক ইউ, গুড নাইট।